দাদা কি ক'ব আজি আৰু ইভেণ্টটোৰ কথা আপোনালোকৰ? প্ৰথম মোৰ ক'বলগীয়া বাক্যশাৰীয়ে হৈছে যে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। প্ৰত্যেকটো মুহূৰ্তত আপোনালোকে আমাক ছাপোৰ্ট কৰি আহিছে, সহায় কৰি আহিছে, সহযোগ কৰি আহিছে, আৰু এইটো মোৰ কাৰণে ডাঙৰ এটা কৰ্তব্য। আৰু যি কি নহওক বাৰু, আজিৰ দিনটো আমাৰ কাৰণে এটা খুবেই লেখত ল'বলগীয়া দিন, কাৰণ আজি আমি ইভি যিমানখিনি আমাৰ গাড়ী আছে, টিয়াগৰ পৰা আৰম্ভ কৰি টিগৰ, পাঞ্চ, নেক্সন, এই গোটেইখিনি গাড়ী আমি আকৌ এবাৰ লঞ্চিং কৰিছোঁ। কাৰণ আজিৰ ক্ষেত্ৰত যিটো পৰিৱেশৰ প্ৰতি সচেতনতা, পৰিৱেশৰ যিটো আমাৰ প্ৰত্যেকে যিটো দায়বদ্ধতা, তাৰ ক্ষেত্ৰৰ লগত সংগতি ৰাখি ইভি গাড়ীৰ যিটো প্ৰাসংগিকতা, সেইটো বহুতেই ইম্পৰ্টেণ্ট, বহুতেই মানে এটা জৰুৰী বিষয়। কাৰণ আমি ডে টু ডে বেচিছত যিমানখিনি পলিউশ্যন হৈ আছে, তাক আমি ইভি গাড়ীৰ ব্যৱহাৰৰ যোগেদি তাক মিনিমাইজ কৰিব পাৰোঁ, কম কৰিব পাৰোঁ। এই কথাটোকে আমি সংগতি ৰাখি ডিচেম্বৰ মাহত যিহেতু বছৰৰ শেষ হয়, আমি এইবাৰ ইভিৰ যিখিনি গাড়ী আছে, এই গাড়ীখিনি আমি যথেষ্ট সংখ্যক আমি অফাৰ, কাষ্টমাৰৰ কাৰণে ডিছকাউণ্ট আগবঢ়াইছোঁ, কাষ্টমাৰৰ কাৰণে বেনিফিটছ আগবঢ়াইছোঁ, যাত কাষ্টমাৰে, উপভোক্তাসকলে মানে লাভান্বিত হ'ব পাৰে। যেনেকৈ ধৰি লওক, প্ৰথম প্ৰশ্নটোৱে কি হয়, ইভিৰ গাড়ীখিনি আৰু পেট্ৰলৰ গাড়ী বা ডিজেলৰ গাড়ীৰ মাজত প্ৰথম প্ৰশ্নটোৱে উপভোক্তাৰ মনত উদয় হয় যে গাড়ীৰ দাম বেছি, গাড়ীৰ দাম বেছি। তো গতিকে সেই যিটো সংশয় বা সেইটো যিটো প্ৰশ্ন, তাৰ লগত সংগতি ৰাখি আমি এইবাৰ ইভি গাড়ীখিনিত 4 লাখ টকালৈকে আমি বেনিফিট মানে সুবিধা আগবঢ়াইছোঁ কাষ্টমাৰখিনিক, যদিহে ডিচেম্বৰ মাহত গাড়ীখন লয়। কোনোবা মানুহে যদি গাড়ীখন ল'ম বুলি, কোনোবা এজন উপভোক্তাই যদি গাড়ীখন ল'ম বুলি প্লেনিং কৰি আছে, পেট্ৰল বা ডিজেল গাড়ী, আৰু যদি ইভি গাড়ীৰ কাৰণে তেখেতে ভাবে, তেখেতে 4 লাখ টকালৈকে তেখেতে বিভিন্ন ধৰণৰ মদতত লাভান্বিত হ'ব। য'ত তেখেতে যদি মনত এটা প্ৰশ্ন আছিল যে ডিজেল গাড়ী বা পেট্ৰলৰ গাড়ীৰ দাম কম, ইভি বেছি, এই যিটো প্ৰশ্ন, তাৰে সমাধানটোৱে হৈছে এই ডিছকাউণ্ট। আৰু ডিচেম্বৰ মাহ কিমান মান টকাৰ পৰা আৰম্ভ হয় আপোনালোকৰ ইভি গাড়ী? ইভিৰ গাড়ী আমাৰ 9,99,000 টকাৰ পৰা